My dear students, welcome to your favorite channel Maths Ahom. Today I teach you General Mathematics class 10 chapter Trigonometry. Okay? আজি মই তোমালোকক ত্ৰিকোণমিতি অধ্যায়ৰ এটা বিশেষ চেপ্টাৰ আৰম্ভ কৰিবলৈ ওলাইছো। সেই বিশেষ চেপ্টাৰত মই এটা তোমালোকৰ যাদু বা টিপস এটা শিকাবলৈ ওলাইছো। যিটো টিপসৰ জৰিয়তে তোমালোকৰ গোটেই জীৱন জুৰি ত্ৰিকোণমিতিৰ বিশেষ কোন কেইটাৰ মানখিনি গোটেই জীৱন জুৰি তোমালোকৰ মনত থাকিব। ওকে, গতিকে মৰমৰ ছাত্ৰ ছাত্ৰীসকল, গতিকে আমি সেই বিশেষ টিপস বা যাদুটো বা মেজিকটো লৈ আহো এতিয়া। ওকে, কেইটামান বিশেষ কোণৰ ত্ৰিকোণমিতিক অনুপাত। ওকে, পাৰ্ট 12। বিশেষ কোণ বুলি ক'লে আমাৰ ত্ৰিকোণমিতিত কেইটামান বিশেষ কোণ বুলি ক'লে আমি কি বুজো? 0 ডিগ্ৰী কোণ, 30 ডিগ্ৰী কোণ, 45 ডিগ্ৰী কোণ, 60 ডিগ্ৰী কোণ আৰু 90 ডিগ্ৰী কোণ। এই কোণ কেইটাৰ আমি মান উলিয়াব পাৰো। সেই কাৰণে দশম শ্ৰেণীৰ অধ্যায়ত এই কোণ কেইটাক বিশেষ কোণ বুলি কৈছে। যেতিয়া তোমালোকে দশম শ্ৰেণী পাস কৰিবা তেতিয়া 90 ডিগ্ৰীৰ ওপৰতো তোমালোকে কোণৰ মাপ পাবা। সেই কাৰণে আমাৰ ইয়াত বিশেষ কোণ বুলি কৈছে। ঠিক আছে, নো টেনশন, ডু ফুৰ্তি। কি হ'ব? এই বিশেষ কোণৰ সহায়ত কি আছে? কোণ 0 ডিগ্ৰী, 30, 45 ডিগ্ৰী, 60 ডিগ্ৰী আৰু 90 ডিগ্ৰী। আৰু অনুপাত কেইটা আমি জানো নহয়। অনুপাত কি আছিল? সাইন, কস, tan, cot, sec and cosec। এই বিশেষ কোণৰ সহায়ত এই কোণবোৰৰ মান আমি অনুপাত হিচাপে কোণবোৰৰ মান আমাৰ কিতাপত চাৰ্ট আকাৰে দিয়া আছে। সেই চাৰ্টটো আমাৰ মুখস্থ কৰিব লাগে। কিন্তু মই তোমালোকক এটা কথা শিকাই দিম আজিৰ পৰা। তোমালোকে এই মই দিয়া টিপস বা যাদু বা মেজিকৰ সহায়ত তোমালোকে সেই চাৰ্টটো মুখস্থ কৰিব নালাগে। নিশ্চয় তোমালোকে এই টিপসটো ইউটিউবত কি জানি প্ৰথমে পাবা। গতিকে তোমালোকে মোৰ এই টিপসটো তোমালোকৰ বন্ধু বান্ধৱ আৰু তোমালোকৰ ফ্ৰেণ্ড আৰু পেৰেণ্টছৰ লগত আলোচনা কৰিবা। আৰু টিপস যদি ভাল লাগে তোমালোকে মোৰ ভিডিঅটো বাৰে বাৰে চাবা, মোৰ চেনেলটো সাবস্ক্রাইব কৰিবা, কমেন্ট কৰিবা, শেয়াৰ কৰিবা। ওকে, ঠিক আছে। গতিকে আহা এই টিপসটো কি, কেনেকৈ আমি টিপসটো পাম সেই বিষয়লৈ আহো। প্ৰথমতে এই টিপসটো বা এই যাদুটো বা মেজিকটো জানিবলৈ হলে মই অংকন কৰাৰ নিচিনাকৈ এনেকৈ এটা টেবুল বা তালিকা তৈয়াৰ কৰিব লাগিব। ইয়াতে লিখিবা কোণ। কোণ বুলি ক'লে 0 ডিগ্ৰী, 30 ডিগ্ৰী, 45 ডিগ্ৰী, 60 ডিগ্ৰী, 90 ডিগ্ৰী। আৰু অনুপাত হেৰি কৰিব লাগিব। অনুপাত আমিতো জানোই। অনুপাতটো কি? সাইন, কস, tan, cot, sec and cosec সিরিয়ালি মনত ৰাখিব লাগিব। যেটা আমি এটা যাদু আগতে শিকিছিলো। কি আছিল সেইটো? লক, ভক, লভ। ঠিক হেনেকৈ ইয়াতে সাইন, কস, tan, cot, sec, cosec সিরিয়ালি মনত ৰাখিব। নাও কাম টু দা টিপস অর মেজিক। ওকে, এতিয়া তুমি এটা কাম কৰা। মেজিকটো কি কৰিব লাগিব? তুমি কোণ প্ৰথমতে কি কৰা? 0 যেটা এটা কি কোণ আছে? 0 পৰা স্টার্ট কৰা। কৰি পাঁচটা কেইটা অনুপাত আছে? 1 2 3 4 5। 0 পৰা স্টার্ট কৰা। 1 0 1 2 3 4। পাঁচটা হৈছে না? 1 2 3 4 5। পাঁচটা অনুপাত লৈছে, মান লৈছে। ওকে, এই পাঁচটা মান ললে এনেকৈ পাঁচটা মান লবা। মেজিকটো কি হ'ব? মেজিক কিন্তু আৰম্ভ হৈ গৈছে। মেজিকটো কি হ'ব? এনেকৈ 0 1 2 3 4 এই কেইটা মান লছ। আমি কেনেকৈ ধুনীয়াকৈ বক্সটো ফিল আপ কৰো। লৈছা? প্ৰথমতে তোমালোকে এনেকৈ চাৰ্টটো বনাই লবা।
চাৰ্টটো বনাই লৈ শিকি যাবা। আজি হয়তো তুমি নতুন আছা, কিন্তু 2-এদিন প্ৰেক্টিছ কৰাৰ পিছত তোমালোকে ইজি হৈ যাব ত্ৰিকোণমিতি চেপ্টাৰটো। কিয়নো ত্ৰিকোণমিতি চেপ্টাৰটো তোমাৰ যদি তোমালোকে সায়েন্সত পঢ়া বা ম্যাথমেটিক্স লৈ হায়াৰ সেকেন্ডাৰী পঢ়িব খোজা তেতিয়াহ'লে ত্ৰিকোণমিতি থাকিব, তাতে এটা বিশেষ কিতাপ আকাৰে থাকিব। ওকে, গতিকে আমি মেজিকটোত কি কৰিছো 0 1 2 3 4 লৈছো। ওকে লৈছা, এতিয়া চোৱা ইয়াৰ প্ৰথম লাষ্টটো কি আছিল 4, 4টো মনত ৰাখিব দেই 4। এতিয়া প্ৰতিটো সংখ্যাক আমি 4ৰে হৰণ কৰিম। প্ৰথমটো কিমান আছিল 0, 0 যদি আমি 4ৰে হৰণ কৰো কি হ'ব, হৰণ কৰা। প্ৰথম কামটো কি এনেকৈ 0 1 2 3 4 লবা, লৈছা। এই তাৰ পিছত কি কৰিব লাগিব, এই লাষ্টৰ নাম্বাৰটো কিমান আছিল 4, 4ৰে প্ৰতিটো ভাগ কৰি তাৰ পিছত ভাগফলটোক কি কৰিব লাগিব, বৰ্গমূল ল'ব লাগিব। এইটো ভাগ কৰিলে কিমান হ'ব, ভাগ কৰিলে 0 ভাগ কৰিলে কিমান হ'ব 4 হ'ব। তাৰ পিছতটো কি হ'ব, ইয়াক বৰ্গমূল লোৱা, বৰ্গমূল ল'লে কিমান হ'ব 0 বৰ্গমূল 0। দেখা এছৰা কি হ'ব, এই তোমাৰ সাইন প্ৰথমটো আমি উলিয়াই আছো দেই, সাইন 0 ডিগ্ৰী মান কিমান পালা 0। তোমালোকে কিতাপৰ লগত মিলাই যাব পাৰা, সাইন 0 ডিগ্ৰীৰ মান কিমান পাইছো 0 পাইছো। ওকে, এটা গল নহয়, এইটো গল। কেনেকৈ কৰিলো, এই প্ৰথমটো লাষ্টৰ সংখ্যাটো আমি 4ৰে হৰণ কৰিবা, হৰণ কৰি এইটো হৰণ কৰিলে হৰণফলটো 0 হ'ব, যেটো হ'ব সেইটো আকৌ বৰ্গমূল ল'বা, 0ৰ বৰ্গমূল 0। গতিকে সাইন 0 ডিগ্ৰীৰ মান 0। মেজিকৰ এটা কিন্তু হৈ গল চোৱা। ওকে, নাও কাম টু সেকেন্ডটো কি আছে, সেকেন্ডত আছে কি 1, আগৰ নিচে কৰা 1 আছে। তাৰ পিছত ইয়াক 4ৰে হৰণ কৰা, কৰিলো নহয়, 4ৰে হৰণ কৰিলে কিন্তু হৰণফল নাযায়, নগলে নাই অসুবিধা নাই। এতিয়া ইয়াক 1/4ক আমি কি ল'ব লাগিব, নিয়মটো কি ৰুট ল'বা। হৈছে ৰুট ল'লে এই ৰুটটো অনৰ ওপৰত আছে, হৰৰ ওপৰত আছে। অনৰ ওপৰত ৰুট হলে এনেকুৱা আছে। ওকে, অনৰ ওপৰত ৰুট হলে 1 হ'ব, হৰৰ ওপৰত ৰুট হলে 2 হ'ব। 4 অনৰ বৰ্গমূল 1, 4ৰ বৰ্গমূল 2। ওকে, হল এইটো হল কি সাইন 30 ডিগ্ৰীৰ মান। এই সাইন 30 ডিগ্ৰীটো আমি ধুনীয়াকৈ কিমান পালো, কিতাপৰ লগত মিলাই চাবা দেই 1/2। আমাৰ মেজিক আৰম্ভ হৈ গৈছে, কিন্তু মেজিকত কি পাইছো 1/2। ওকে, সাইন 30 ডিগ্ৰী ইকুৱেল টু 1/2, দুটা হৈ গল। কি কৰিলো, সেকেন্ডটো ইয়াৰ সেকেন্ডটো হল 30, সেকেন্ডটো ইয়াৰ এই লাষ্টৰ এই 4ৰ হৰণ কৰি যদি কিবা কটাকটি যায় কৰিবা, কটাকটি যায় নাই। গতিকে সেই হৰণফলক বৰ্গমূল ল'বা, বৰ্গমূল ল'লে হয় 1/2। গতিকে তুমি 1/2টোই হ'ব কি সাইন 30 ডিগ্ৰী মান। ক্লিয়াৰ? নাও কাম টু নেক্সট টার্ম। নেক্সট টার্মটো কি আছে 2 বাই কিমান হ'ব 12। এইটো মুছি দিও, এই নাইবা ইয়াতে কৰো, এইখিনি হল নহয়, এইখিনি ইয়াতে কৰো। এইটো কিমান আছে 2 লিখিলো। নিয়ম মতে আকৌ কি লিখিব লাগিব, লাষ্টত কিমান আছে 4ৰে হৰণ কৰিলে কিমান হ'ব 3 নম্বৰটো কৰি আছে দেই। 3 নম্বৰ মানে কি, ইয়াত কিমান 45 ডিগ্ৰী মান কৰি আছে। এইটো কাটি লিখিব 2 1 গুণ 2, 2 2 গুণ 4। ইয়াতে কিমান হল 1/2। এতিয়া 1/2 এই বৰ্গমূল লোৱা, 1/2ৰ বৰ্গমূল কিমান হ'ব 1/2 এই ৰুট অনৰ ওপৰত আছে, ৰুটটো 2ৰ ওপৰত আছে। অনৰ বৰ্গমূল 1, এইটো 2ৰ তো কোনো বৰ্গমূল নাই, গতিকে ৰুটটো হলে কিতাপ লৈ চাই লোৱা কি হল 1/√2 হল সাইন 45 ডিগ্ৰীৰ মান। গতিকে আমি সাইন 45 ডিগ্ৰীৰ মানটো আমি
1/√2 পালো 1/√2 1/√2 হল কি sin 40 ডিগ্ৰী মান ঠিক আছে নহয় মিলিছে নিশ্চয় তোমালোকৰ মিলিছে এতিয়া আমি এইটো হৈ গল এই তিনটা পালো থাকি কি লাস্ট এটা থাকিল দুটা থাকিল ওকে এখানে মুছি দিছো দে বুঝি পাইছা প্রথম নিয়মটো কি সংখ্যা বেলেগ লবা সিরিয়ালি 0 ডিগ্রি কারণে 0 30 ডিগ্রি কারণে ইয়ার সেকেন্ড তো কি ইয়ার সেকেন্ড হল 30 ইয়ার সেকেন্ড কি অনক তোমার কি কৰিব লাগিব লাস্টৰ হে ফৰেৰে হৰণ কৰি তাৰপিছত হৰণ ফলক বৰ্গমূল ললে আমি 30 ডিগ্রি পাই যাম সাইন আৰু এটাকে তাৰপিছত থাৰ্ড তো ইয়াৰ থাৰ্ড হল 45 ডিগ্রি আর ইয়ার এটো কৈছো গতিকে এই কেটা হৈ গল আহা এতিয়া আমি আহো এটো 1 2 3 তিন নম্বৰটো সরি 4 নম্বৰটো ইয়াতে 1 2 3 4 এইতে 60 ডিগ্রি ওকে তেতিয়া হলে 3 আছে 3 ক আমি কি কৰিব লাগিব 4 ৰে হৰণ এটো তো হৰণ না যায় হরণ নগলে নাই কথা নাই জোর জবরদস্তি নকরিবে বেয়া পাবো গতিকে ইয়ার আমি কিলাম বর্গমূল লম 3/4 এই বর্গমূলটো কি হবে এই √2 3 এর উপরে তো আছে 4 এর উপরে তো আছে এতে কি হবে √3 তো কোনো বর্গমূল নাই গতিকে এইটাই থাকিব 4 এর বর্গমূল হল 2 ওকে সাসম কিতাবত কি আছে √3/2 গতিকে sin 30 ডিগ্রি sin 60 ডিগ্রি মান √3/2 কিমান √3/2 হল sin 60 ডিগ্রি মান গল নহয় এটো নাও থাকে কি 4 এই 4 তো আকৌ এই 4 ৰে হৰণ নিয়মটো এটো হৰণ কৰিলে কাটাকাটি যাব 1 বার যাব অনক আকৌ কি কৰিব লাগিব বর্গমূল লওয়া অনর বর্গমূল হল 1 গতিকে sin 90 ডিগ্রি মান হল তোমার 1 ন্যায় কইতে মিলাই শাসন মই কেনেকে করিছো প্রথমে তোমাকে 0 1 2 3 4 লবা 0 পর স্টার্ট এটা 1 2 3 4 লইছো লই তারপর সারিরে প্রথমটোর কারণে এটা হরণ করি বর্গমূল হরণ ফলক বর্গমূল করিলে 0 হল প্রথমটো হল গল তারপর অনক সারিয়ে হরণ করে বর্গমূল ললে 30 ডিগ্রি মান পাবা তারপর এইটো কি করিবা সারিয়ে হরণ করি কি হবো এইটো পাবা এইটো সারিয়ে হরণ করি বর্গমূল ললে এইটো পাবা আর এইটো সারিয়ে হরণ করলে এইটো পাবা ওকে ঠিক আছে বাৰু এতিয়া আমি এইখিনি আমি কি কৰিম এটো আমি কিতাপৰ লগত মিলাই চাম ওকে কিতাপৰ লগত আমি এইখিনি মিলাই চাওচোন কি হয় কিতাপৰ লগত মিলাই চাও মই কিতাপটো তোমালোকক দেখাই আছো যে sin 0 ডিগ্রি মান 0 ওলাই গৈছে হৈছে না হৈ গৈছে sin 30 ডিগ্রি মান 1/2 মিলিছে sin 45 ডিগ্রি মান 1/√2 মিলিছে sin 60 ডিগ্রি মান √3/2 মিলিছে sin 90 ডিগ্রি মান 1 হৈ গৈছে গতিকে ফান্ডাটো শেষ হোৱা নাই এতিয়াও আমাৰ কি হল এই যে তোমাৰ জাদুটো আমাৰ সাইনৰ অনুপাতৰ কোণবিলাকৰ মান পালো এতিয়া এইটো আমি এনেকৈ ঘূৰাই থাকা কেনেকৈ কৈছো এটা ধৰিছে নহয় এনেকৈ ঘূৰাই দিয়া কেনেকৈ কৈছো চোৱা এইটো এনেকৈ ঘূৰালে কি হ'ব তেতিয়াহলে এইটো আগত আহিব তাৰপিছত এইটো তাৰপিছত এইটো তাৰপিছত এইটো তাৰপিছত এইটো কেনেকৈ ঘূৰাব দিছো ওকে এনেকৈ ঘূৰালে কি হ'ব এইটো হ'ব 1 তাৰপিছত এইটো হ'ব √3/2 এইটো 1/√2 এ থাকিব এইটো কি হ'ব 1/2 এইটো থাকিব কিমান 0 হলে হালসা তোমালোকে কিতাপৰ লগত মিলাই চাবা আমি sin আৰু cos পাই গলো দে আমি কিন্তু sin আৰু cos পাই গৈছো কি
সাইনৰ এটাই কৰিবা প্ৰথমটো কৰিলে বাকিখিনি আমি অনায়াসে পাই যাম হলনে এতিয়া বাৰু মই এইখিনি মুছি দিছো এইখিনি এতিয়া চোৱা তাৰ পিছত আহিল কি tan মান tan মানে কি tan অনুপাতক আমি এটা সূত্র আকারে পাইছিলো নহয় আগৰ ভিডিও বিলাকত মই দিছিলো এই সূত্ৰটো কি আছিল tan থিটা বা tan অনুপাত ইকুয়াল টু কি আছিল tan এই দিলে কি হবে sin a by cos a আছিল কিন্তু tan এর মান ওকে tan a equal to sin a by cos a এই সূত্রটো তোমালোকে জানা গতিকে এই সূত্রটো কি হবে sin a এটা আমি বহাই দিব tan a এর ঠাইতে আমার কি হবে tan 0 ডিগ্রি মান লব লাগে 0 ডিগ্রি এতে কি হবে sin কোন মানটো খালি 0 ডিগ্রি হবে এর ঠাই 0 বহাই দেয়া cos 0 ডিগ্রি হলনে এতে বহা sin 0 ডিগ্রি মান কি মান sin 0 ডিগ্রি equal to 0 ওকে তার পিছত cos 0 ডিগ্রি equal to 1 ওকে 0 অনরে হরণ করলে 0 হবে মানে 0 হল গতিকে tan 0 ডিগ্রি equal to 0 হলে tan 0 ডিগ্রি equal to 0 গল এতে 0 ডিগ্রি গুছি গল এতে আমি আহিল কি 30 বহাই দিও tan 30 ডিগ্রি tan 30 ডিগ্রি লিখে হবো sin 30 ডিগ্রি বাই cos 30 ডিগ্রি আচ্ছা sin 30 ডিগ্রির মান কি আছে 1/2 তিনিয়া কইয়া তো 1/2 লিখিলা তার পিছনে এটি কি আছে রুট cos 30 ডিগ্রি মান √3/2 এনেকা থাকিলে মই কি কইছিল তোমালোকে কি কইছিল আগৰ অংকবিলাকত কইছিল উপৰটো আগতে লিখিলো আসন উপৰটো লিখিলো তাৰ যে এইটো হৰণ কৰি দিয়া ডাঙৰ ভাগটো হৰণ কৰি দিলে তলটো উপৰত লোৱা উপৰটো তলত লোৱা এইটো ক্যান্সেল উপৰত থাকিল 1 তলত থাকিল √3 গতিকে tan 30 ডিগ্রি equal to 1/√3 পাই গলা নে tan 30 ডিগ্রি মান 1/√3 পালা ওকে এতে আমি আহো কি 45 ডিগ্রি তো কি মান আছে tan 45 এটা হই গল tan 45 ডিগ্রি মান ইয়াতে tan 45 ডিগ্রি লিখো ইয়াতে tan 45 ডিগ্রি sin 45 ডিগ্রি এতে এখানে আমি মুছি দিলে কি হবে খালি কোনটা চেঞ্জ হবে 45 ডিগ্রি মান কি মান আছে 1/√2 sin 45 ডিগ্রি equal to 1/√2 আকো cos 45 ডিগ্রি 1/√2 ওকে এতিয়া আমরা কি করব লাগব এইটো আগতে লিখিব লাগিব 1/√2 into √2/1 ওকে এইটো ক্যান্সেল গল থাকিল কি এইটো ক্যান্সেল গল থাকিল 1 গতিকে 1 হ'ব এইটো ক্যান্সেল ফর্টিফিকে দিল এটা 1 এটা লিখিব লাগিব গতিকে tan 45 ডিগ্রি মান আমি কিমান বলু 1 ওকে ঠিক আছে কিতাবত মিলাইছো এতিয়া এইটো গল 60 ডিগ্রি লিখো ইয়াতে আমি 60 বলি লিখো 60 ডিগ্রি ইয়াতে আমি 60 ডিগ্রি বলি লিখো 60 ডিগ্রি ইয়াতে আমি 60 ডিগ্রি বলি লিখিলো ওকে 60 ডিগ্রি মান কিমান হ'ব এইটো sin 60 ডিগ্রি হল রুট এইখিনি মুছি দিয়া হ্যাঁ এইখিনি মুছি দিছো দে sin 60 ডিগ্রি মান কিমান আছে sin এনেকৈ বসালে আসল দিয়া sin 60 ডিগ্রি আছে √3/2 আর cos 60 ডিগ্রি আছে 1/2 এতিয়া আমার আগৰ দৰে কৰা উপৰটো লিখিব লাগে √3/2 into 2/1 2 ক্যান্সেল তলতন থাকিলে লিখিব না লাগে এটা হল কি √3/1 তলতনটো লিখিব না লাগে গতিকে √3 tan কি মান এটো 60 ডিগ্রি মান কিমান হল √3 ওকে
এতিয়া আমি কি আহিম tan 90 ডিগ্ৰী tan 90 ডিগ্ৰী তো কি হ'ব চোৱাচোন tan 90 ডিগ্ৰীৰ মান কিমান আছে tan 90 ডিগ্ৰীৰ মানটো হ'ব tan 90 এই ফৰ্মুলাত প্লাই দিয়া tan 90 ডিগ্ৰী equal to tan equal to কি sin 90 ডিগ্ৰী by cos 90 ডিগ্ৰী ওকে sin 90 ডিগ্ৰী মান 1 তলত হল 0 এটা কথা মনে রাখবে দে তলত কিন্তু 0 হলে এটো কেতিয়াও নির্ণয় করা না যায় এটো অনির্ণয় বা সংজ্ঞাবদ্ধ নহয় তোমালোকে অনির্ণয় বা সংজ্ঞাবদ্ধ নহয় বা সংজ্ঞাবদ্ধ মানে এটা আজিলৈকে কোনো উলিয়াব পৰা নাই সংজ্ঞাবদ্ধ নহয় বুলি দিব পৰা সংজ্ঞাবদ্ধ নহয় বা কিছুমান কিতাবত এনেকৈ ইনফিনিটিভলিও দিয়া আছে ইওর চয়েস যদি আমি কোনটো লিখিম আমার যেহেতু কিতাবত কি আছে সংজ্ঞাবদ্ধ নহয় গতিকে আমি কি লিখিম এইটো সংজ্ঞাবদ্ধ নহয় সংজ্ঞাবদ্ধ নহয় বুলি দিম ওকে হৈ গেল আমার দুনিয়াকে আমি sin পালো cos পালো tan পালো এটা আমি পাম কি cot এই যে এটা কৰি লবা আৰু এনেকৈ চেঞ্জ কৰি দিলে এটো কি হ'ব সংজ্ঞাবদ্ধ নহয় তাৰপিছত চেঞ্জ কৰিলে এইটো আহিব √3 এইটো আহিব 1 এইটো আহিব কি 1/√3 এটা হ'ব 0 কিতাবত তোমালোকে মিলাই চাব পাৰা আমাৰ তেতিয়াহলে চাৰিটা কোনো অনুপাত আমি ধুনিয়াকৈ বুজি পাইছো এটা মিলাই চাবাচোন তোমালোকৰ অনুপাত যে চাৰে আমাৰ এনে গল্প মাৰি থাকে নেকি চাবাচোন মোৰ মিউজিকটো কেনে লাগিছে আৰু নিশ্চয় ভাল লাগিলে তোমালোকে এই ভিডিওটো লাইক দিবা আৰু তোমালোকে যদি লাইক দিয়া তেতিয়াহলে কি হয় মোৰ আৰু উৎসাহ বাঢ়ে আৰু বেছি কৈ তোমালোকৰ কাৰণে ভিডিও বনাব পাৰিম আৰু তোমালোকৰ সুবিধা হ'ব ওকে গতিকে মোৰ উৎসাহ বঢ়াৰ কাৰণে তোমালোকে ভিডিও ভাল লাগিলে লাইক দি দিবা ওকে নেক্সট আমি আহিম কি sec মানে আমি কি পাইছিলো sec হল cosৰ বিপৰীত আৰু cosec হল sin ৰ বিপৰীত গতিকে sec টো লিখো cosৰ বিপৰীত sec a আমি কি পাইছিলো sec a = 1 বিপরীত মানে 1/cos a হৈ গল এই ঠাইত আমি এতিয়া sec এই ঠাইত 0 দিলু 0 কোণৰ লিখে দিলু 1/cos 0 ডিগ্ৰী এই 1/cos 0 ডিগ্ৰী মান কিমান হ'ব cos 0 ডিগ্ৰী মান 1 ওকে 1/1 মানে 1 চাইছে গতিকে এটো কিমান হ'ব 1 হৈছে ওকে এটো কি হ'ব 1 sec 0 ডিগ্ৰী মান পালা এতিয়া আমি sec 30 ডিগ্ৰী মান পাম 30 ডিগ্ৰী = 1/cos 30 ডিগ্ৰী হ'ব cos 30 ডিগ্ৰী মান কিমান cos 30 ডিগ্ৰীৰ মান এইটো cos এইটো √3/2 এনেকৈ আগত কৰিছিল কি ৰুটটো লিখিবা ওপৰত আছে 1 এই ডাঙৰ হেৰিটো খৰণটো পূৰণ দিবা তলটো ওপৰটো তলত একৰ লগত এইটো পূৰণ কৰিলে কিমান হ'ব 2/√3 গতিকে sec 30 ডিগ্ৰী মান 2/√3 কি হ'ব 2/√3 হ'ব হৈছে এইটো হল এতিয়া আমি আহো 45 ডিগ্ৰী মান ওকে এইটো হল 45 ডিগ্ৰী ইয়াতে আমি কি দিলু 45 ডিগ্ৰী দিলু কি হ'ব 1 আছে 1 দিয়া cos 45 ডিগ্ৰী মান হল 1/√2 1 এটো কি কৰিছিলো ওপৰৰ 1 টো কি কৰিবা এই ডাঙৰ ভাগটো পূৰণ কৰিলো এইটো যদি তলটো ওপৰত যাব ওপৰটো তলত আহিব 1 কেনসেল এটো কিমান হ'ব √2 গতিকে sec 45 হ'ব √2 ওকে হল
তাৰ পিছত 60 ডিগ্ৰী ইয়াতে আমি 60 ডিগ্ৰী বুলি দিও ইয়াতে আমি 60 ডিগ্ৰী বনাই দিও sec 60 ডিগ্ৰী ইকুয়াল টু 1 বাই cos 60 ডিগ্ৰী cos 60 ডিগ্ৰীৰ মানটো কিমান হ'ব 1 বাই cos 60 ডিগ্ৰীৰ মান কিমান হ'ব cos 60 ডিগ্ৰীৰ মান কিমান আছে 1 বাই cos 60 1 বাই 2 1 বাই 2 এতে হে আগৰ নিচিনা 1 পূৰণ কৰি দিয়া 2 উপরে যাব 180 তলত আহিব 1 ক্যান্সেল হ'ব কি 2 ইয়াৰ মান কিমান হ'ব 2 ওকে তাৰ মানে sec 60 ডিগ্ৰী মান কিমান হ'ব 2 হ'ব ওকে এতিয়া হল 90 ডিগ্ৰী মান 90 ডিগ্ৰী ইয়াতে আমি 90 ডিগ্ৰী বহাই দিম sec 90 ডিগ্ৰী মানটো কিমান হ'ব ইয়াতে 90 ডিগ্ৰী দিলু sorry yes sec 90 ডিগ্ৰী কিমান হ'ব sec 90 ডিগ্ৰী cos 90 ডিগ্ৰী এতিয়া cos 1 বাই cos 90 ডিগ্ৰী মান কিমান আছে 0 কিন্তু 0 সে 0 আছে নহয় 0 হলে কি হ'ব এই তলতো 0 হ'ব নহয় গতিকে সংজ্ঞাবদ্ধ নহয় বা ইনফিনিটি বা অনির্ণয় তোমালোকৰ কিতাপত কি আছে সংজ্ঞাবদ্ধ নহয় আছে গতিকে তুমি সংজ্ঞাবদ্ধ নহয় বুলি দিব লাগিব ওকে ইয়াতে কি দিম সংজ্ঞাবদ্ধ নহয় মানে ইয়াক আমি উলিয়াব পৰা নাই এতিয়া আকৌ হলনে কিতাপ মিলাইছ মই এনে তোমালোকক কোৱা নাই তোমালোকে কিতাপ উলাই চাব পাৰা এইটো এনেকৈ কৰা তেতে লিখিব সংজ্ঞাবদ্ধ আকৌ ঘূৰাই দিয়া ইন্টারেস্টিং ভাবে ঘূৰাই দিয়া সংজ্ঞাবদ্ধ নহয় তাৰ পিছত হ'ব 2 তাৰ পিছত হ'ব কিমান তাৰ পিছত হ'ব root 2 ওকে তাৰ পিছত হ'ব 2 বাই root 3 তাৰ পিছত 1 ওকে এতিয়া আমি মিলাই চোৱাচোন তোমালোকৰ কিতাপৰ লগত মিলাই চোৱা ধুনীয়াকৈ মিলিছে নে নাই হা মিলিছে sec to মিলাই চোৱা sec to হল 1 2 বাই root 3 root 2 2 সংজ্ঞাবদ্ধ নহয় ওকে এইটো আকৌ ঘূৰাই দিলে এইটো হৈ যাব সংজ্ঞাবদ্ধ নহয় এইটো ঘূৰাই দিয়া গতিকে মৰমৰ ছাত্ৰ ছাত্ৰী সকল তোমালোকে নিশ্চয় তোমালোকৰ প্ৰিয় চেনেল মেথছ অসমৰ জৰিয়তে মই আগবঢ়োৱা এই টিপছটো মেজিকটো বা যাদুটো তোমালোকে নিশ্চয় ইন্টারেস্টিং ভাবে ভাল পাইছা আৰু ইন্টারেস্ট লাগিছে গতিকে তোমালোকে ঘৰত এইটো বাৰে বাৰে প্ৰেক্টিস কৰিবা তোমালোকৰ এই মানখিনি কিন্তু নেক্সট যেটো অনুশীলনী আছে তাতে লাগিব কিন্তু এই মানখিনি মুখস্থ কৰিব লাগে কিন্তু মই তোমালোকক এটা কথা একেবাৰে ডাটি নদি কৈছো যে এইটো তোমালোকে 2-3 মিনিটতে বনাই দিব পাৰা মই অলপ বেছি সময় লাগি মানে বুজাই দিছো মই একেবাৰে 2 মিনিটতে কৰিব পাৰো পৰীক্ষাৰ বহীত যদি তুমি 2 মিনিটত এই চাৰ্টটো টেবুলটো বনাব পাৰা তোমাৰ ইয়াৰ পিছৰ চেপ্টাৰ এই চেপ্টাৰৰ বহুত অংক কৰতে কমেও 6 ৰ পৰা 7 নম্বৰ তুমি অনায়াসে পাৰিবা গতিকে তোমালোকৰ যদি এই চেনেলৰ জৰিয়তে আগবঢ়োৱা এই মেজিকটো ভাল লাগে গতিকে তোমালোকে কি কৰিবা চেনেলটো সাবস্ক্রাইব কৰিবা লাইক কৰিবা বন্ধু বান্ধৱীৰ লগত শেয়াৰ কৰিবা ওকে থ্যাংক ইউ টু ওয়াচ মাই চেনেল ম্যাথছ অসম ওকে